যদি হয় তেতিয়া আমি এইটো ৰাস্তা তলাই দিম। আমি অভাৱী যোৱা বা নাই যোৱা নহয় এইবোৰত। আমি এখন বিয়া খাবলৈ আহি আছোঁ সকলো। এইফালে হৈছে কইনা, ভালদৰে আপোনালোকৰ ভিডিঅ'টোত মই দেখাম বাৰু। আৰু এইফালে আমাৰ নকটানীৰ আলহীৰে পূৰা ভৰ্তি হৈ আছে। খোৱাটো মেইন, বিয়া এখনত সদায় মানে খোৱাটোৱে প্ৰধান। আৰু আমি বিয়া ঘৰত বেছি সময় নাথাকিলোঁ, আহিলোৱেই। সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আপোনালোকলৈ বুলি ৰেডি কৰিছোঁ। আৰু এইফালে ৰাতিপুৱাই 6:30টাতে আমি ওলাই মেলি ৰেডি। বতৰ বহুত ডাৱৰীয়া, সেইকাৰণে কাণক টুপি চুপি পিন্ধাই লৈছোঁ। আৰু আমি আহি মৰাণৰ পৰা এয়া শিৱসাগৰমুখী বাছত উঠিছোঁ, মানে বেতবাৰীলৈ আমি গৈ আছোঁ। মা, মই, কাণু বেতবাৰী মাহীহঁতৰ ঘৰতে সোমামগৈ প্ৰথমতে। মাহীহঁতৰ ঘৰ পাই মেলি আমি চাহ তাহ খালোঁ। খাই আজৰি এয়া কণমানি দুটিৰ লগত কাণুৱে খেলি আছে। তাৰপিছত কাণুক ভাতো খোৱালোঁ, আমিও খালোঁ। খাই এয়া ড্ৰেছ পিন্ধিবলৈ লৈছোঁ, কাপোৰ সাজ পিন্ধিবলৈ লৈছোঁ বিয়ালৈ বুলি। মাজু মাহী আৰু সৰু ছোৱালীজনীও ইয়ালৈকে আহিলে বিয়ালৈ বুলি। একেলগে মাহীহঁতৰ ঘৰৰ পৰাই আমি ওলাই মেলি যাম। যদি হয় তেতিয়া আমি এইটো ৰাস্তা তলাই দিম। আমি অভাৱী যোৱা বা নাই যোৱা নহয় এইবোৰত। ক'ত আছে অভাৱী? নাই যোৱা। বিয়া আছে আজি যোৰহাট টিয়কত, মানে সৰু মামীৰ ভনীয়েকৰ বিয়া। আৰু কাণুৰ দেউতাকো যাব, দেউতাক মানে শিৱসাগৰত উঠিব, সেইকাৰণে আমি শিৱসাগৰৰ পৰা তুলি ল'ম। আৰু গাড়ীত পূৰা গান বাজি আছিলে। মায়ে সেয়া কাণুক মানে নাচি নাচি দেখাই আছে। মই মানে চাউণ্ডটো মিউট কৰি দিলোঁ, যিহেতু কপিৰাইট লাগি যাব পাৰে। মাহীহঁতৰ ঘৰৰ পৰা আমি ওলাই আহোঁতে প্ৰায় 12টামানেই বাজিবৰ হ'ল। আৰু এতিয়া ভটিয়াপাৰ পাইছোঁহি। জেগাটুকুৰা দেখি হয়তো সকলোৱে চিনিব পাৰিছে। ৰাস্তাসমূহ নতুনকৈ বনাই দিয়াৰ পৰা আহিবলৈ ভাল হ'ল, খুব কম সময় লাগে আজিকালি। আৰু কাণুৰ দেউতাকো আহি পালে, সেয়া কাণুৰ সৈতে আগফালে বহিছে। তাৰপিছত আমি ভিতৰি চাৰিঙলৈ সোমালোঁ। এয়া মাহীক দেখিছেনে, মাহী আৰু ছোৱালীজনীক আমি লৈ আহিলোঁ। তেখেতলোকো আমাৰ লগতে ওলাইছে আৰু গান বাজনাৰে পূৰা একদম হাঁহি খিকিন্দালি উৰাই গৈছে গাড়ীত। কাণু শুই গ'ল দেউতাকৰ কোলাতে। আমিও বিয়াঘৰ পালোহি। আহি পাই এয়া চাহ আৰু পকৰি খোৱাত ব্যস্ত সকলো। নকটানী মানুহখিনিও একেলগে লগ পালোঁ, মানে মামাহঁতৰ ঘৰৰ মানুহখিনিৰ কথা কৈছোঁ। আমি প্ৰায় একেলগতে সোমোৱা নিচিনাই হ'ল, আগা পিছা। আৰু তাৰপিছত এইফালে কাণুৱে বাৰু অকণো আমনি কৰা নাই, ধুনীয়াকৈ আছে। কইনাগৰাকীক দেখাই দিছোঁ, খুব মৰম লাগিছে দেখিবলৈ। আগতে আহিছোঁ বাৰু, প্ৰায় আহিয়ে থকা হয়। আৰু এয়া সকলোবিলাক বহি আছে। আমি গৈ পাওঁতে ইমান মানুহৰ ভিৰ নাছিলে, ভাল হ'ল সেইকাৰণে। আমাৰ জীয়ৰীসকলকো অকণমান উলিয়াই দিছোঁ আকৌ। তাৰপিছতে আমি আহিলোঁ খোৱাৰ জেগালৈ। ভিডিঅ'খিনি ভালকৈ কৰিবলৈ নহ'ল, কাৰণ এখন হাতত প্লেট, এখন হাতত ফোন, এনেকৈ ল'বলৈ দিগদাৰ হ'ল। পিছত দেখাই আছোঁ ৰ'ব। আৰু কাণুক দেখুৱাবলৈ লৈছিলোঁ মই। কেইবাটাও আইটেমছে ভৰ্তি হৈ আছিলে প্লেটখন। এইফালে নেমু, সৰু আলু ভাজি, পনীৰ, ছাগলী মাংস, মাছ সকলোবিলাক আছিলে। আৰু মুড়িগণ্ডা তেনেকৈ। আৰু এইফালে মহাই মই বহি লৈছোঁ, আৰু ইফালে মা বহি আছে, আৰু কাণুৰ দেউতাকেও আনফালে খাই আছে। কাণুক এগৰাও ভাত খুৱাব নোৱাৰিলোঁ, মাত্ৰ পনীৰ খালে 3 পিচ, বেঙেনা ফ্ৰাই খালে, তাৰ সিমানেই মানে হৈ গ'ল আৰু একো নাখালে।
ভাবিছিলোঁ বিয়া ঘৰত গৈ বোলো মানুহ দেখি কিবা কিবি আমনি কৰিব নেকি বুলি, নাই অকণো আমনি নকৰিলে, ইমান ধুনীয়াকৈ খেলি আছে নিজৰ মতে। আচলতে গাড়ীত অলপ শুই আহিলে যে সেইকাৰণে মানে মনটো পূৰা এক্টিভ হৈ গ'ল। দিদি ভা আমি বিয়া ঘৰৰ পৰা ওলাই আহিলোঁ আৰু অথনি যাওঁতে গাড়ীত দেখাইছিলোঁ যে চাৰিঙৰ পৰা মাহী আৰু ছোৱালীজনীক লৈ আহিছিলোঁ বুলি। আহি পেলাই তেখেতলোকৰ ঘৰতে সোমাইছোঁহি, সময় অকণমান আছে যিহেতু। তাৰপিছত বেছি সময় নকৰিলোঁ বাৰু, চাহ কাপ খালোঁ আৰু এয়া আকৌ যাবলৈকে ওলাইছোঁ গোটেইকেইটা। মা বাৰু মোৰ লগত কুজিবালিলৈ নাযায়গৈ, মানে কানু, মই, দেউতাক আমি আকৌ ঘৰলৈ যামগৈ। দুদিনমান ঘৰত থাকিমগৈ, বিহুত যিহেতু আহিব নোৱাৰিলোঁ। আৰু আমি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ মাহীহঁতৰ ঘৰৰ পৰাই। ভিডিঅ'টো মই ইয়াতেই সামৰণি মাৰিছোঁ। কেনেকুৱা পালে চাই জনাব। বিয়াৰ কেইখনমান ফটো লগাই দিছোঁ, কইনাগৰাকীক আশীৰ্বাদ কৰিব যুগ্ম জীৱনৰ কাৰণে। আৰু সকলো ভালে থাকক। অতি সোনকালে নতুন এটি ভিডিঅ'ত লগ পাম দেই, বাই।